হাই ফ্ৰেণ্ডছ, এয়া গৈ আছোঁ জোৰোণত, মানে জোৰোণ খাব। মানে ইয়াতে মানে হোটেলত দিছে, মানে তাত ইমান ওপৰত উঠি আহিব লাগে, মানে উঠোতে একেবাৰে ভৰি বিষাই গৈছে, ভাগৰ লাগি গৈছে। তাৰপাছত এয়া আহি পালোঁ, মানে এনেকৈ এয়া দেখিছেনে, এয়া আমি আহি পালোঁ। আহি পাওঁ যে মানে ল'ৰা ঘৰৰ মানুহ আহিলেই আমি ভাবিলোঁ খতমেই হ'ল নেকি। তাৰপাছত কৈছে যে খতম হোৱা নাই আৰু দেৰি আছে। তাৰপাছত এয়া আহিয়ে মানে চাহ খাব আহিছোঁ। এয়া মিঠাই পপ দিছে, ভুজিয়া, যোনে যি খায় মানে সেনেকৈ। মই অকল পপ আৰু মিঠাই লৈছোঁ। এনেকৈ মানে চাহটো খাই ল'লোঁ। চাহ খাই এয়া যোনে যি খায় আৰু কফি চাহ যোনে যি খায়, মইতো লাল চাহ লৈছোঁ। এনেকৈ লাল চাহেই খাওঁ যিহেতু, সেনেকৈ লাল চাহ লৈছোঁ। এতিয়া আহিলে কইনা, মানে ঘৰৰ পৰা আহিলে কইনা। এইফালে চলি আছে ফটোশ্বুট, কইনা আহিছে। তাৰপিছত বহি আছে, আমিও আহিলোঁ বাহিৰত চাহ তাহ খাই। সেয়া কইনাৰ ফটোশ্বুট চলি আছে, যিহেতু বতৰটো বেয়াকৈ আহিছে, বৰষুণে দিব চাগে। আগতে নিয়মখিনি কৰাৰ আগতে মানে ফটোশ্বুট কেইটামান কৰি লৈছে। আজিকালিতো জানেই আকৌ ফটোটো মেইন না। তাৰপিছত এয়া আমি আহিলোঁ ভিতৰত। এইফালে ভিতৰত আহিলে কইনা, এইফালে ইহঁতৰ আৰু এওঁলোকৰ মানে পণ্ডিত আহি, যিহেতু ছোৱালী মানে বেংগলী হয়, বেংগলী ব্ৰাহ্মণ, আৰু ল'ৰা আমাৰ অসমীয়া ব্ৰাহ্মণ মানে। তাৰপিছত এয়া তেওঁলোকৰ পণ্ডিত আহি কিবাকিবি নিয়ম কৰিছে, মানে আগতে মানে পণ্ডিতে নিয়মবিলাক কৰায়। তাৰপিছতে মানে আমাৰ দৰা ঘৰৰ পৰা যোৱা মানুহবিলাকে মানে নিয়ম কৰিব। ময়ো কিন্তু দৰা ঘৰৰ নহয় দেই, মই ছোৱালী ঘৰৰ পৰাই গৈছোঁ। তাৰপিছত এয়া সিহঁতে নিয়ম কৰি আমাৰ মানে ইয়াত দৰা ঘৰৰ মানুহে নিয়ম কৰিব লৈছে। এয়া মা হয়, মাক মানে দৰাৰ মাক, মানে সেইটো ভণ্টি, এইটো খুৰীয়েক নেকি, সেন্দুৰ দিছে দেই, সেন্দুৰ দিছে। আৰু যি নিছিলে আৰু চব জানেইতো, সেইবিলাক চব কইনাক মানে পিন্ধাই দিছে। এয়া কইনাৰ কাপোৰ কিবাকিবি এইবিলাক কিন্তু ময়ে চিলোৱা দেই। তাৰপিছত এয়া এইকেইদিন যে বিজি আছিলোঁ, এইবিলাক কামতে বিজি আছিলোঁ। এইবিলাক আৰু কাপোৰ চাপোৰ যি নিছে আৰু এইবিলাক চব কইনাক দি দিছে। আৰু এয়া মেইন ছেট, সেইখনটো এনেকৈয়ে দিয়ে, জানেই আপোনালোকে। কিন্তু ঠাই ভেদে কিছুমান নিয়ম বেলেগ বেলেগ হয়, কিন্তু আমাৰ নিয়মবিলাক এনেকুৱাই হয় মানে। তাৰপাছত তথাপিতো ইয়াতে নিয়ম বহুত কম হৈছে, কাৰণ আমাৰ অসমীয়া মানুহ হ'লে অকণমান নিয়মটো বেলেগ হয়। এওঁলোকৰ যিহেতু দুটা নিয়ম কৰিব লগা হৈছে না, সেইকাৰণে মানে অকণমান নিয়মটো বেলেগ হৈছে। মই আৰু ইয়াতে বহি আছোঁ কাষতে, যিহেতু অসমীয়া মানুহ নাছিলে, মানে মই আছিলোঁ ছোৱালী ঘৰৰ পৰা, সেইকাৰণে মই কাষত বহিছোঁ। এয়া মা হয়, ছোৱালীৰ মা, সেয়া দাদা, এয়া বৰমা, এনেকৈ জেঠীমা বুলি কয় সিহঁতে। এয়া এনেকৈ দিছে, আশীৰ্বাদ কৰি আছে, মানে সিহঁতে আশীৰ্বাদ নিয়ম বুলি কয়। আমি কওঁ জোৰোণ তেলভাৰ, কিন্তু এওঁলোকে কয় আশীৰ্বাদ নিয়ম। এনেকৈ আশীৰ্বাদ দি আছে ছোৱালীজনীক, আৰু এনেকৈ মিঠাই খুৱাই, এনেকৈ মিষ্টি, গাখীৰ কিবাকিবি, আৰু দুব, ধান, তাৰপিছত আখৈ, সেনেকৈ তাৰমানে তামোল পাণ সেনেকৈ দি আশীৰ্বাদ দিয়ে। মানে ইমান দুখ লগা সময়, মানে এইখিনি সময় বহুত দুখ লাগেও। এজনী ছোৱালীৰ কাৰণে, এজনী ছোৱালীয়ে বুজি পায় আৰু এইখিনি সময় কেনেকুৱা হয়। নিজেও যিহেতু এইখিনি সময় পাৰ কৰি আহিছোঁ, নিজেও গম পাইছোঁ। বৌয়েক গম পাইছোঁ না, আমাৰ আচলতে এইটো বায়েক হয়। ইমান নিয়ম নাছিল, তথাপিতো মানে নিয়মবিলাক একেই হয়, খালি অকণমান বেলেগ হয়। বহুত দুখ লাগে এইখিনি সময়ত একেবাৰে। তাৰপিছত আৰু আশীৰ্বাদ এনেকৈ দিয়ে নাই, সকলোৱে কান্দি মানে ইমান, তেতিয়া এনেকৈ আশীৰ্বাদ দিব না, সকলোৱে ভালে থাক বা কিবা বুলি, তেতিয়া বহুত দুখ লাগে। বহুত বুলি কৈছোঁ নহয়, বহুত দুখ লাগে। তাৰপিছত মই কৈ থাকোঁতে মোৰ চকুৰ পানী ওলাই আহিছে। এয়া দেখিছেনে, মোৰ চকু কান্দি একেবাৰে জলজলীয়া হৈ গৈছে একেবাৰে। ময়ো দিলোঁ অৱশ্যে আশীৰ্বাদ, সেইখিনি দেখুওৱা নহ'লে। এইফালে আৰু ল'ৰা ঘৰৰ মানুহো বহি আছে, সিহঁতৰো চকুত চকু পানী। জানেইতো কইনা এজনে কান্দিলে বা কিবা কৰিলে কিমান চবৰে দুখ লাগে না, ল'ৰা ঘৰৰে হওক বা ছোৱালী ঘৰৰে হওক, সকলোৰে দুখ লাগে এইখিনি সময়ত। তাৰপিছত সকলো নিয়ম হৈ গ'ল, আৰু কিবা এটা বাকী আছিল, সেইখিনিও কৰি আমি এয়া বাহিৰত আহিলোঁ। আহি আকৌ এয়া আজিকালি জানেই নহয় এইবিলাক, আৰু ফটো শ্বুট চলিছে মানে। তাৰপাছত বৰষুণ গুচি গ'ল, ৰ'দ আহি গ'ল। বৰষুণ গ'ল এজাক, তেতিয়া ঠাণ্ডা লাগিল অকণমান, এতিয়া আকৌ ৰ'দ আহিলে। এয়া দেখিছেনে, এয়া গ্ৰীণ ভেলী, তাত দিছে মানে, ইয়াতে জোৰোণ পাতিছে মানে। আৰু দৰা দেখিছেনে, ভিউটো ইমান ধুনীয়া একেবাৰে। আৰু বিয়াৰ ভিডিঅ' আহি আছে দেই, বিয়া পৰহি দিনা হয়, সেইদিনা ভিডিঅ' দিম বাৰু, গ'লে বিয়াত যামেইতো। এইফালে দৰাৰ মা, দৰাৰ আইতা,
তাৰপাছত আহিলে আৰু খোৱাৰ পৰ্ব এয়া পোলাও ভাত তাৰপাছত এয়া পনীৰৰ চব্জি মিক্স ভেজ দালি তাৰপাছত আৰু ফ্ৰেঞ্চ ফ্ৰাই তাৰপাছত আছিলে মাছ মাংস জানেতো আজিকালি খানাত কি থাকে আৰু সেয়া ল'লোঁ মানে খাবৰ কাৰণে আহিলোঁ যিহেতু দেৰিও হৈছে 3টা বাজিলে মানে এইফালে বেটাও গৈ পাইছে স্কুলৰ পৰা সি আকৌ স্কুলৰ পৰা বাহিৰে গৈছে সেয়া দেখিছেনে মোৰ থালিখন এইখন চব লৈছোঁ মানে এফালে মই এতিয়া ভাবিছোঁ এতিয়া কোনফালৰ পৰা আৰম্ভ কৰোঁ মানে এয়া তাইক কৈ আছোঁ মই কোনফালৰ পৰা খাওঁ মইতো চব লৈ ল'লোঁ তাই কৈছে এফালৰ পৰা খাই যোৱা এনেকৈ কৈ মানে দুইজনীয়ে হাঁহি আছোঁ তাইক কৈছোঁ মোৰ ফালৰ পৰা খা মইতো ইমান খাব নোৱাৰিম না তথাপিতো খালোঁ আৰু কিবা কিবি এয়া তাৰপিছত বেটাও স্কুলৰ পৰা মানে বাহিৰে গুচি গ'ল যিহেতু দেৰি হয় ঘৰত সোমাই থাকিলে এইফালে এটা টিউশ্যন আছে সিও আকৌ এনেকৈ যায় বেটাৰো সেয়া মানুহজন দুইজনে মানে খাব ধৰিলে খাই আমি ৰখা নাই আৰু সকলোকে মাত লগাই মানে আমি গুচি আহিলোঁ কাৰণ যিহেতু দেৰি হৈ গৈছে না 4টা বাজিবই আৰু তামোল মুখত দেখিছেনে মুখত তামোল ভৰাই এইফালে গুচি আহিলোঁ এতিয়ালৈ ভিডিঅ'টো ইমানেই আছিল